হেল্ল' ভিউৱাৰ্ছ, আহকচোন আজি আমি প্ৰস্তুত কৰোঁ এক অথেণ্টিক ৰেচিপি। এয়া ৰুই মাছৰ জোল। ইয়াৰ কাৰণে মই লৈ লৈছোঁ 5 পিচ ৰুই মাছ, আৰু তাতে মই প্ৰথমতে দি দিছোঁ অকণ নিমখ ছটিয়াই দিছোঁ, তাৰ ওপৰত হালধি আৰু জলকীয়া গুড়ি অকণ অকণ ছটিয়াই দি দিছোঁ। এইখিনি দিয়া হয় মানে মই তাৰ ওপৰত এয়া অলপ সৰিয়হৰ তেল ওপৰত চামুচেৰে দি ওপৰৰ পাৰ্টটো ধুনীয়াকৈ মই সানি লৈ আছোঁ। এয়া মাছখিনিত ওপৰৰ ছাইডটো ধুনীয়াকৈ সানি লোৱা হৈ গৈছে। এইখিনি এতিয়া মই ওলটাই দি দিম। এয়া মই মাছখিনি ওলটাই লৈ লৈছোঁ আৰু ইয়াৰ ওপৰতো মই ধুনীয়াকৈ প্ৰথমতে সৰিয়হৰ তেল দি দিছোঁ, তাৰপিছত দি দিছোঁ নিমখ, প্ৰতিটো মাছৰ ওপৰতে দি দিছোঁ। ইয়াৰ পিছত দিছোঁ হালধি গুড়া আৰু জলকীয়া গুড়ি। এইখিনি দি ধুনীয়াকৈ মাছখিনি মই সানি লৈ লৈছোঁ চাৰিওফালে, যাতে মাছৰ ভিতৰলৈকে নিমখ সোমাই যায়। এইখিনি মোৰ সানা হৈ গৈছে ইতিমধ্যে, আৰু এইখিনিক মই এতিয়া ঢাকি 10 মিনিটৰ কাৰণে থৈ দিম। 10 মিনিট পিছত মই কেৰাহী বহাই দিছোঁ। কেৰাহীৰ তেল দি গৰম হওঁতে তাতে মাছ 3 পিচ প্ৰথমতে মই ভাজিবলৈ দি দিছোঁ। এই মাছখিনি মই বহুত ডিপকৈ নহয়, অকণ লাইটকৈ মই ভাজি লৈ ল'ম। এয়া মাছখিনি এটা ছাইড হওঁতে ওলটাই দি দিছোঁ, আৰু সিটো ছাইডো হৈ যাওঁতে এয়া মই উঠাই লৈ লৈছোঁ। লৈ বাকী 2 পিচো দি দিছোঁ। আপোনালোক যিসকলে মোৰ চেনেলটো ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে, আপোনালোক সকলোলৈ ধন্যবাদ, আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰি দিব। এয়া মাছৰ ৰৈ যোৱা তেলখিনিত প্ৰথমতে মই এটা জলকীয়া, তাৰ অকণ শুকান জিৰা দি দিছোঁ, আৰু পিঁয়াজখিনি দি ইয়াক ধুনীয়াকৈ অলপ ৰঙচুৱাকৈ এয়া ভাজি লৈ লৈছোঁ। এইখিনি ভাজা হওঁতে ইয়াতে দি দিছোঁ অকণমান নহৰু বটা। সেইখিনি ভালদৰে মিলাই লৈ তাতে এচামুচ দি দিছোঁ পিঁয়াজ বটা। পিঁয়াজখিনি আৰু নহৰুখিনি ভালদৰে লৰাই ইয়াক ভাজি লৈ লৈছোঁ। তাৰপিছত তাতে দি দিছোঁ এয়া নিমখ, হালধি 1 চামুচ, জিৰা গুড়ি 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ, আৰু জিৰা গুড়ি 1/2 চামুচ, আৰু শুকান জলকীয়া গুড়ি বা কাশ্মীৰী ৰঙা জলকীয়াৰ গুড়ি দিছোঁ 1.5 চামুচ। এইখিনি দি ধুনীয়াকৈ মই এয়া ভাজি লৈ লৈছোঁ। এয়া চাওক, তেল ওপঙি উঠোঁতে মাছখিনি মই তাতে দি দিছোঁ, আৰু মাছৰ ওপৰলৈকে মছলাখিনি দি দিছোঁ, যাতে মাছৰ ভিতৰলৈকে মছলাখিনি সোমাই যায়, আৰু মাছখিনি সাৱধানে লৰাই দিছোঁ যাতে ই ভাঙি নাযায়। এনেকৈ লৰাই দি ইয়াক মই 3 মিনিটৰ কাৰণে ঢাকি দি দিছোঁ। 3 মিনিট পিছত মই ঢাকনাখন খুলি লৈছোঁ, আৰু তাক মাছখিনি লাৰা নাই, তাতে দি দিছোঁ গৰম পানী। গৰম পানী মই প্ৰথমতে আধা গিলাচ দি অকণমান ইয়াক লৰাই দি দিছোঁ, আৰু পানীখিনি যেতিয়া উতলি আহিছে তাতে মই আৰু আধা গিলাচ পানী দি দিছোঁ। পানীখিনি দি এয়া ভালদৰে মাছখিনিক লৰাই এয়া মই ঢাকি দি দিছোঁ। 5 মিনিট হৈ যোৱাৰ পিছত মই ঢাকনাখন খুলি লৈ লৈছোঁ, আৰু মাছখিনি ইতিমধ্যে সিজি গৈছে। গতিকে প্ৰায় মাছখিনি হৈ যোৱাৰ পথত। ইয়াতে এতিয়া মই দি দিম এচামুচ এয়া মই বগা সৰিয়হ বটি লৈছিলোঁ, সেইখিনি মই দি এয়া মই মিলাই দি আছোঁ। সৰিয়হখিনি মিলোৱা হওঁতে গোটেইখিনি মাছত এবাৰ লৰাই দিছোঁ, আৰু এইখিনি অকণমান হৈ যাওঁতে ইয়াতে মই 1 ফাল নেমু চেপি দি দিছোঁ। নেমুখিনি মাছখিনিৰ সোৱাদ বঢ়োৱাৰ লগে লগে সৰিয়হৰ তিতাটো নোহোৱা কৰিব, আৰু কেইটামান কেঁচা জলকীয়া দি মই মাছখিনি ঢাকি দি দিছোঁ। এনেকৈ প্ৰায় 4 মিনিটমান পিছত মই মাছৰ ঢাকনাটো খুলি লৈছোঁ, আৰু মাছখিনি ইতিমধ্যে মোৰ হৈ গৈছে। এয়া মই জুইটো অফ কৰি দিছোঁ।
অকণমান ঠাণ্ডা হওঁতে ইয়াকে মই পৰিৱেশন কৰি আছোঁ আৰু উলিয়াই লৈছোঁ এটা পাত্ৰত। এইখিনি ধুনীয়াকৈ মই সজাই দি দিছোঁ। এইখিনি মোৰ ওলোৱা হৈ গৈছে আৰু ঠাণ্ডা হোৱাৰ পিছত চাওক মাছখিনি কি ধুনীয়া কালাৰ আহিছে আৰু খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।